তো নমস্কাৰ সকলোকে সকলোকে জেএনভি গাইডত স্বাগতম জনাইছোঁ মই প্ৰাচুৰ্য ছাৰ। তো আজি আমি এটা বিশেষ বস্তু আলোচনা কৰিম যে এই ফৰ্মখনত কি আমি মিষ্টেক কি ভুল কৰিব নালাগে। তো সাধাৰণতে মই দেখা গৈছে মই যোৱাকালি দুজনমান ষ্টুডেণ্টে দিলে বা গাৰ্জেনসকলে দিছে যে ছাৰ ফৰ্মখন চাই দিয়ক। তাৰপিছত চাওঁতে অলপমান এইখিনি জেগাত মই এটা ভুল দেখিছোঁ বা ক'ৰবাত অলপমান ভুল দেখিছোঁ। তো সেই বস্তুখিনিৰ বিষয়ে মই আজি জনাওঁ আপোনালোকক যে কি ভুল কৰিব নালাগিব আপুনি ফৰ্মখন ফিল আপ কৰোঁতে নৱোদয় বাছনি পৰীক্ষা 2025 বৰ্ষৰ আপোনাৰ ঠিক আছে। তো এতিয়া মই ফৰ্মখন ডাঙৰকৈ আপোনালোকক জুম কৰি দিছোঁ। চাওক ইয়াত ঠিক আছে। ইয়াতে ডাঙৰকৈ ৰঙা আখৰ লিখা আছে যে 16 ছেপ্টেম্বৰ আপোনাৰ লাষ্ট ডেট হয়। 16 ছেপ্টেম্বৰ আপোনাৰ ফৰ্ম ফিল আপৰ লাষ্ট ডেট। 16 ছেপ্টেম্বৰৰ আগত সোনকালে আপোনালোকে ফৰ্ম ফিল আপটো কৰি ল'ব। দেৰি নকৰিব, 16 ছেপ্টেম্বৰৰ আগত ফৰ্ম ফিল আপটো কৰি ল'ব ঠিক আছে। তো ইয়াতে এটা বস্তু লিখা আছে, মই কালি এই ভুলটো দেখিলোঁ কাৰণে মই আজি ভিডিঅ'টো বনালোঁ আৰু আপোনালোকক এই ভুলটোৰ বিষয়ে মই জনাই দিছোঁ আৰু বহুতে কৰিছে চাগে মোৰ হিচাপত এই ভুলটো। তো ইয়াতে লিখা আছে নেম অফ ষ্টুডেণ্ট হু ইজ ষ্টাডিং ইন ক্লাছ 5 ইন, তাৰ লগতে এটা লিখা আছে ইন, মানে ক্লাছ 5ত কোনখন স্কুলত পঢ়ি আছে। ছাত্ৰজনে আপোনাৰ ষ্টুডেণ্টজনে কোনখন স্কুলত পঢ়ি আছে সেই বস্তুটো দ্বিতীয় লাইনটোত দেখা পোৱা গৈছে। দ্বিতীয় লাইনটোত সুধিছে আপোনাক। তো প্ৰথম লাইনটোত আপোনাক সুধিছে যে ষ্টুডেণ্টজন কোন, নামটো কি, ষ্টুডেণ্টজনৰ ছাত্ৰজনৰ নামটো কি, আৰু দ্বিতীয় লাইনটোত আপোনাক সুধিছে যে কোনখন স্কুলত পঢ়ি আছে। তো আপুনি দ্বিতীয় লাইনটোত আপোনাৰ ষ্টুডেণ্টজনৰ নামটো দি নিদিব। ওপৰ লাইনটোত দিলে আপোনাৰ ষ্টুডেণ্টজনৰ নাম আৰু দ্বিতীয় লাইনটোত আপোনাৰ ষ্টুডেণ্টজনৰ স্কুলখনৰ নামটো দিব ঠিক আছে। তো সেইটো কৰিলে আৰু ফটোখন বহুতে লগোৱা নাই, নলগোৱাকৈ কিছুমানে দি দিয়া দেখা গৈছে। তো আপোনালোকে ফটোখন লগাব কিন্তু দেই। ফটোখন লগোৱাটো বহুত ইম্পৰ্টেণ্ট হয়, ফটোখন আপুনি লগাব লাগিব কিন্তু ঠিক আছে। তাৰপিছত ইয়াতে আপোনাৰ হৈছে আৰু নেক্সট ভুলটো মই ইয়াত দেখাইছোঁ। এতিয়া ফোন নাম্বাৰ, যোৱা বছৰ মই কিছুমান কেছত পাইছিলোঁ যে কিছুমান ফোন নাম্বাৰ আপোনালোকে ভুলকৈ দি দিয়া যায়। তো আপোনালোকে ফোন নাম্বাৰটো ভুলকৈ নিদিব, শুদ্ধ ফোন নাম্বাৰটো দিব। কিয় ফোন নাম্বাৰটো ইম্পৰ্টেণ্ট, আপোনাক জেএনভিৰ পৰা যেতিয়া ছিট পাব আপোনাক ফোন কৰি মাতিব। আজিকালি চিঠি বা লেটাৰ নাহে, আজিকালি আপোনাক ফোন কৰি মাতিব যে আপোনাৰ ষ্টুডেণ্টজনে জেএনভি ছিট পাইছে, আহক আপোনালোকে এডমিশ্যনৰ কাৰণে আহক। সেইকাৰণে আমাৰ ফোন নাম্বাৰটো বহুত বেছি গুৰুত্বপূৰ্ণ হৈ যায় ঠিক আছে। তাৰপিছত আমি এতিয়া 3, 4, 5টো এতিয়া যদি আমি চাওঁ, তো ইয়াতে 3, 4, 5টো দিয়া আছে, গোটেই বাকচকেইটা দিয়া আছে। মই এজন ষ্টুডেণ্টে দেখিছোঁ ইয়াতে 4টো যেনিবা তোমাৰ কিবা যেনিবা ইয়াতে ব্লকটো মৰাণ আছে, মৰাণ বুলি ব্লক আছে। তাৰপিছত ইয়াত ডু বুলি লিখিছে, ইয়াত ডু বুলি লিখিছে। তাৰপিছত ইয়াতে যেনিবা ডিষ্ট্ৰিক্ট কিবা তোমাৰ আপোনাৰ ডিব্ৰুগড়, তাৰপিছত ইয়াত ডু বুলি লিখিছে, তাৰপিছত ইয়াতো ডু বুলি লিখিছে। তাৰপিছত ষ্টেট আছাম, ইয়াত ডু, ইয়াত ডু। এই ভুলটো নকৰিব দেই, আপোনালোকে এইবিলাক নকৰিব কিন্তু। এই ডু ফু লিখি নাথাকিব, এই ডু চু লিখি নাথাকিব কিন্তু আপোনালোকে। আৰু বহুতে এটা বস্তু দেখিছোঁ এনেকৈ আচ এডাল দি দিছে এনেকৈ। এইটো নহয়, আপোনাৰ এইটো ফৰ্মখন ফিল আপ কৰিবলৈ দিছে আপোনাক। যদি আছে দিব থকা হয় তেতিয়াহ'লে কিয় আপোনাক ফৰ্ম এই বাকচবিলাক এনেই দিলে হয় আপোনাক বাকচবিলাক কিয় এনেই দিলে হয়, এইবিলাক বাকচ ইমান আপোনাৰ, যদি আপোনাক এই ফিল আপ কৰিবলৈকে আপোনাৰ নহয়। আপোনালোকে এলাহ নকৰিব, বহুতে কিছুমানে এলাহ কৰাও দেখা যায় বাৰু, একো নাই বাৰু। তো আপোনালোকে এই বস্তু ডু আৰু এই আচ তাচ নিদিব কিন্তু এইবিলাক। তো ইয়াত যিটো হয় আপোনাৰ যদি ব্লকৰ নাম মৰাণ আছে বা তিতাবৰ আছে, যোৰহাট আছে বা শুৱালকুছি আছে, যি আছে আপুনি সেইটো ভৰালে কিন্তু দেই। আপোনাৰ যিটো ব্লক আছে সেই ব্লকটোৱে দিব কিন্তু, বেলেগ ব্লক নিদিব কিন্তু আপোনালোকে। ইয়াত ভৰাব, ইয়াতো ভৰাব, ইয়াতো ভৰাব, 3টা বাকচতে আপোনালোকে এই গোটেইকেইটা ভৰাব লাগিব। ডু চু দি নাথাকিব কিন্তু দেই, সেই বস্তুটো এই ভুলটো নকৰিব আপোনালোকে ঠিক আছে। আৰু ক্লাছ 3, 4, 5ৰ যিখিনি ডকুমেণ্টছ আছে, 3, 4, 5ৰ ডকুমেণ্টছখিনি আপোনালোকে এতিয়া দিব নালাগে, আপোনালোকে ইয়াত ভৰাব লাগিব। ক্লাছ 3, 4, 5ৰ স্কুলকেইখনৰ নামটো লিখিব, আৰবান নে ৰুৰেল সেইখিনি ভৰাব কিন্তু আপোনালোকে ইয়াত। কোনটো বছৰ 3 জইন কৰিছিলে, 4ত, 5ত, আৰু মাহটো লিখিব লাগিব। এপ্ৰিল 2022, এপ্ৰিল 2023, এপ্ৰিল 2024, এইবছৰ ক্লাছ 5, সেই তেনেকৈ লিখিব আপোনালোকে। ডু চু দি নিদিব কিন্তু ইয়াত দেই। আৰু কোনটো বছৰ পাছ কৰিছিলে এইকেইটাও ভালকৈ ভৰাব ঠিক আছে। আৰু লাষ্টত কিন্তু নিজৰ মাক দেউতাকৰ চহীটো নলগাকৈ নাথাকিব। ইয়াতে ছাত্ৰজনৰ চহীটো লগাব লাগিব, ইয়াতে মাক বা দেউতাকৰ চহী লগাব লাগিব, আৰু ইয়াত হেডমাষ্টাৰ চিল আৰু চাইন। কোনোবা এজনৰ মই শুনিছোঁ যে হেডমাষ্টাৰজনে বোলে দেউতাকৰ জেগাতে চহী মাৰি দিলে। তো সেইটো নকৰিব, আপোনাৰ হেড ছাৰজনক বা হেড বাইদেউজনক ক'ব যে যিটো জেগাত আছে তাতে চিল আৰু চাইনটো লগাব দিব। সেই গৈ পেলাই ওপৰত লগাই দিব নিদিব। অলপ সাৱধানে বস্তুখিনি কৰিব আপোনালোকে। আৰু বাকী সোনকালে ফৰ্ম ফিল আপ কৰোঁ।
আগষ্ট মাহ হ'ল আপোনাৰ, আজি হ'ল আপোনাৰ 13 আগষ্ট আৰু 1 মাহ আছে আপোনাৰ, 1 মাহ 3 দিন বা 1 মাহে ধৰক আপুনি হাতত। 1 মাহ আছে, ধুনীয়াকৈ ফৰ্ম ফিল আপ কৰক। পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰটোৰ কথালৈ যদি আমি এতিয়া আহোঁ, এতিয়া চবতছে ডাঙৰ এটা বস্তু পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ। এতিয়া পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ ছাৰ মোৰতো এতিয়া 17টা নাম্বাৰ, ছাৰ মোৰতো এতিয়া 10টা নাম্বাৰ, ছাৰ মোৰতো এতিয়া 15টা নম্বৰ। কি কৰা যায়? আপোনাৰ যেটাই আছে পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ, এতিয়া প্ৰত্যেকজন ষ্টুডেণ্টৰে পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ বেলেগ বেলেগ যেতিয়া, তো ইয়াতো এই নাম্বাৰটো বেলেগ বেলেগ হ'ব আপোনাৰ, ঠিক আছে? ইয়াতো আপোনাৰ কি হ'ব, এই সংখ্যাটো, এই নাম্বাৰটো বেলেগ বেলেগ হ'ব আপোনাৰ, ঠিক আছে? আপুনি ইয়াত বাকচ আছে, 1 2 3 4 5 6 7 8 9 10 11 12, ইয়াত 12টা বাকচ আছে যেনিবা। তো আপোনাৰ যদি নাম্বাৰটো বেছিও হৈ যায়, তো ছাইডত লিখি দি দিব, এনেকৈ ইয়াতে লিখি দি দিব। এইখিনি এই জেগাখিনি কাষত আপুনি লিখি দি দিব নাম্বাৰটো, অলপ সৰু সৰুকৈ লিখি পেলাই, বা এটা বাকচত দুটা দুটাকৈ ভৰাই দিলে, 1 2 এনেকৈ দুটা দুটাকৈ ভৰাই দিলে, খালি আপোনাৰ গোটেই যিমানকেইটা আছে ভৰাই দিব, কিন্তু খালী কৰি নিদিব। এই পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰটো বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে? সেই বস্তুটো চাব কিন্তু আপোনালোকে, অ'কে? আৰু এটা বস্তু দেখা পোৱা গৈছে যে এতিয়া আধাৰ কাৰ্ডৰ যিটো এড্ৰেছ, আধাৰ কাৰ্ডৰ এড্ৰেছটো আপোনাৰ, আধাৰ কাৰ্ডৰ এড্ৰেছটো বহুত ইম্পৰ্টেণ্ট বস্তু হয় এটা। এতিয়া আধাৰ কাৰ্ডৰ এড্ৰেছটো বহুতো কি কৰে, আধাৰ কাৰ্ডৰ এড্ৰেছ আছে বেলেগত, থাকে বেলেগত। এতিয়া যেতিয়া অনলাইন ফৰ্ম ফিল আপ কৰিব আপোনালোকে, যেতিয়া অনলাইন এখন ভৰাব, অনলাইন ভৰাওঁতে কি হয় আপোনাৰ, এতিয়া আপোনাৰ ফৰ্মখনটো ঠিকে আছে, ইয়াত বাৰু কোনো কথা নাই। তাৰপিছত যেতিয়া আপোনালোকে অনলাইন ভৰাব, আধাৰ নম্বৰটো দি দিয়াৰ লগে লগে অনলাইনত আপোনাৰ আধাৰ কাৰ্ডৰ যিটো এড্ৰেছ আছে, সেই এড্ৰেছটো লৈ লোৱা দেখা যায়। যদি আপোনালোকৰ এতিয়া ষ্টুডেণ্টজন পঢ়ি আছে কোনোবা এখন ডিষ্ট্ৰিক্টত, আপোনাৰ আধাৰ কাৰ্ডৰ এড্ৰেছ আছে বেলেগ এখন ডিষ্ট্ৰিক্ট। এতিয়া মই এটা উদাহৰণ এটাই দিওঁ। তো আপোনাৰ যেনিবা কামৰূপ ৰুৰেলত ঘৰ আপোনাৰ, ঠিক আছে? আপোনাৰ আপোনাৰ ঘৰ যেনিবা মৰিগাঁৱত ঘৰ, বা নগাঁৱতে, মৰিগাঁৱতে ঘৰ আপোনাৰ। আপুনি আছে কামৰূপ মেট্ৰ'ত, আপুনি আছে কামৰূপ মেট্ৰ', আপোনাৰ ঘৰ যেনিবা মৰিগাঁৱত, ঠিক আছে? তো আপুনি যেনিবা কি কৰিব, এতিয়া আপোনাৰ আধাৰ কাৰ্ডখন সলাব লাগিব আপোনাৰ এতিয়া। আপুনি আধাৰ কাৰ্ডখন আপোনাৰ কামৰূপ মেট্ৰ' কৰিব লাগিব। আপোনাৰ আধাৰ কাৰ্ড যদি আছে কামৰূপ বা মৰিগাঁও আছে, তেতিয়াহ'লে আপুনি কামৰূপ ৰুৰেললৈ আনিব লাগিব আপোনাৰ আধাৰ কাৰ্ডখন। এতিয়া আধাৰ কাৰ্ডখন ক'ত সলাম ছাৰ? আমিতো নাজানো ক'ত সলাম, আৰু আমি সলাই নিদিওঁ বাৰু। আপোনালোকে কম্পিউটাৰ দোকানত যাব লাগিব, বা ক'ত আধাৰ চেণ্টাৰ আছে সেইখিনি আপোনালোকে নিজে খবৰ ল'ব লাগিব। তো এইখিনি বিষয়ে আমাৰ নলেজ নাথাকে, কেনেকৈ আধাৰ কাৰ্ড সলাব সেইটোও নাজানো আমি একো। খালি আপোনাক ক'ম যে যিটো নৱোদয় নিয়ম, সেই বস্তুটো আপোনাক কৈ দিছোঁ এতিয়া। আপুনি আধাৰ কাৰ্ডটো সলাব লাগিব, আপোনাৰ যিখন ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টজন পঢ়ি আছে। প্ৰথম কথা হ'ল আপোনাৰ ষ্টুডেণ্টজন যিখন ডিষ্ট্ৰিক্টত পঢ়ি আছে, সেই ডিষ্ট্ৰিক্টখনতে আপোনাৰ আধাৰ কাৰ্ডৰ এড্ৰেছটো হ'ব লাগিব। আৰু সেই ডিষ্ট্ৰিক্টখনতে আপুনি ষ্টুডেণ্টজনে এপ্লাই কৰিব লাগিব। এতিয়া মই যেনেকৈ ক'লোঁ, ষ্টুডেণ্টজন আপোনাৰ কামৰূপ আৰবানৰ হয়, কামৰূপ আৰবানত আপোনাৰ ষ্টুডেণ্টজনে পঢ়ি আছে, আপোনালোকে কামৰূপ আৰবানত থাকে, খালি আধাৰ কাৰ্ডৰ এড্ৰেছ আছে আপোনালোকৰ মৰিগাঁও। এতিয়া মৰিগাঁৱৰ পৰা আপোনালোকে কামৰূপ আৰবান আনিব লাগিব। কামৰূপ আৰবান আনিব লাগিব আপোনালোকে, কামৰূপ মেট্ৰ', আৰবান বা মেট্ৰ' যিয়ে কয় আপোনালোকে, কামৰূপ মেট্ৰ' বা কামৰূপ আৰবান যিয়ে কয় আপোনালোকে তালৈ আনিব লাগিব কিন্তু, ঠিক আছে? তো আপোনালোকে কামৰূপ মেট্ৰ'লৈ আনিব লাগিব। কি আনিব লাগিব? আধাৰ কাৰ্ডৰ এড্ৰেছটো আপোনাৰ এতিয়া, ঠিক আছে? আপোনাৰ আধাৰ কাৰ্ডৰ এড্ৰেছ। এতিয়া বাৰ্থ চাৰ্টিফিকেটটো ছাৰ বেলেগত আছে, কোনো কথা নাই, বাৰ্থ চাৰ্টিফিকেটৰ লগত একো প্ৰব্লেম নাই। বাৰ্থ চাৰ্টিফিকেট বেলেগতে থাকক, খালি ভাৰতত হ'লেই হ'ল আৰু আপোনাৰ কোনো কথা নাই। আৰু আপোনাৰ ইয়াত হ'ব লাগিব আপোনাৰ, ঠিক আছে? ক'ত হ'ব লাগিব? যিখন ডিষ্ট্ৰিক্টত পঢ়িছে ষ্টুডেণ্টজন, সেই ডিষ্ট্ৰিক্টখনতে আপোনাৰ আধাৰ কাৰ্ডৰ এড্ৰেছটো হ'ব লাগিব এতিয়া। মই আকৌ এবাৰ কৈ দিছোঁ, আপোনাৰ ষ্টুডেণ্টজন যেনিবা পঢ়ি আছে কামৰূপ আৰু মেট্ৰ'ত, আপোনাৰ ঘৰ আছে যেনিবা এইফালে পাঠশালাত, ঠিক আছে? আপোনাৰ আধাৰ কাৰ্ডতো পাঠশালা বুলি আছে, আপুনি গোটেই এড্ৰেছখিনি এতিয়া কামৰূপ মেট্ৰ'লৈ আনিব লাগিব। আপুনি কামৰূপ মেট্ৰ'লৈ গোটেই এড্ৰেছখিনি আনিব লাগিব। সেই বস্তুটো ভালকৈ চাওক। কেনেকৈ আনিম, ক'ত আনিম, কি হ'ব কি নহ'ব, সেই বস্তুখিনি আপুনি নিজে খবৰ ল'ব লাগিব। আমি নাজানো এইখিনি বস্তুৰ বিষয়ে। আমি নৱোদয়ৰ যিটো নিয়ম, এই যিটো নৱোদয় নিয়ম, সেই নৱোদয় নিয়মটোৰ বিষয়ে আপোনাক মই জনাই দিছোঁ, ঠিক আছে? যিখন ডিষ্ট্ৰিক্টত পঢ়ে সেই ডিষ্ট্ৰিক্টখনতে আপুনি এপ্লাই কৰিব লাগিব, ঠিক আছে? তো এইখিনিয়ে আছিলে বস্তুখিনি আপোনালোকে সাধাৰণতে একদম চিম্পল হয় বস্তুখিনি, খালি এই পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ কিবা হয় এইখিনি বস্তু আপোনালোকে প্ৰিন্সিপাল হ'ব। সাধাৰণতে দেখা যায় যে আপোনালোকে খুব ভয় খাই যায়, টেনশ্যন ল'লে কি হ'ব কি নহ'ব কি নহ'ব। ইমান টেনশ্যন ল'ব লগা কথা নাই, একদম সৰু বস্তু। ধুনীয়াকৈ অলপ ধৈৰ্য ধৰিব। বহুত টেনশ্যন হৈ যায় আপোনালোকৰ, সেইটো স্বাভাৱিক কথা বাৰু, ইমান টেনশ্যন নল'ব। অলপ ধৈৰ্য ধৰি বস্তুখিনি কৰক। কাৰোবাৰ পান নম্বৰ অহা নাই যদি কেইদিনমান অলপ চাওক পান নম্বৰটোৰ বিষয়ে কি হয়। পান নম্বৰ ক'ত পাব সেইটো বস্তু প্ৰিন্সিপালে আপোনাক দিব, প্ৰিন্সিপালৰ লগত কথা পাতক, ব্লকত আহে নে ক'ত আহে, কেনেকৈ পান নম্বৰ উলিয়াম, কি কৰিম, সেইখিনি আপোনালোকে খবৰ ল'ব লাগিব এতিয়া। এতিয়া আপোনালোকে নৱোদয়ত 7 বছৰ আপোনাৰ এতিয়া ফ্ৰীকৈ আপোনাৰ পঢ়িব হ'লে অলপতো কষ্ট কৰিব লাগিব আপোনাৰ এতিয়া। তো সেই আগতীয়াকৈ অলপমান কষ্ট কৰিব লাগিব এতিয়া।
পাৰ্মানেণ্ট এডুকেশ্যন কিবা নাম্বাৰ, তাৰপিছত এইফালে কিবা হ'ল। এতিয়া ষ্টুডেণ্টে পঢ়িব লাগিব আকৌ, এতিয়া নপঢ়াকেও চিট নাপায় কিন্তু। নৱোদয়ত যামকে বহুতে ভাবি থাকে, বহুত ষ্টুডেণ্টে ভাবে নৱোদয়ত যাম, নৱোদয়ত পঢ়িম। খালি তাৰ মাজত 80জন ষ্টুডেণ্টেহে চিট পায়, বা ছেকেণ্ড লিষ্ট মিলাই পেলাই যেনিবা মই কেইজনমান বেছিকেই ধৰি দিছোঁ, 100জন ষ্টুডেণ্টেহে চিট পায়। তো সেইটো বস্তু এতিয়া। তো আপোনালোকে সেই বস্তুটো চাব লাগিব যে ষ্টুডেণ্টজনে কষ্ট কৰিবও লাগিব এতিয়া। আপোনাৰ পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ নাই, আপুনি খবৰ কৰিব লাগিব, অফিচে অলপ যাব লাগিব, আপুনি বস্তুখিনি গোটাব লাগিব, ক'ত কি আছে কি নাই, গোটেই খবৰটো আপুনি ল'ব লাগিব কিন্তু, ঠিক আছে? তো তেনেকৈহে আপোনাৰ বস্তুখিনি হ'ব। আৰু এতিয়া আমাৰ ক্লাছখিনি আগষ্ট 10 তাৰিখৰ পৰা আৰম্ভ হৈছে, যোৱা 3 দিনৰ আগত। তো আপোনালোকে যদি অসমীয়া মিডিয়ামৰ ষ্টুডেণ্ট হয়, যোগদান কৰিব পাৰিব আমাৰ ক্লাছখিনিত। ইয়াতে দুটা ফোন নাম্বাৰ আপোনালোকে দেখিছে। তো এটা মোৰ নাম্বাৰ হ'ল, এইটো মোৰ নাম্বাৰ, এইটো ৰাহুল ছাৰৰ নাম্বাৰ আমাৰ ক্লাছ হয়। তো এই দুটা নাম্বাৰতে আপোনালোকে যোগাযোগ কৰিব পাৰিব। আমাৰ ৰাতিপুৱা 10টা বজাৰ পৰা আপোনালোকে ফোন কৰিব, আবেলি বা ৰাতি 8টামান বজালৈকে আপোনালোকে ফোন কৰিব পাৰিব এই দুটা নাম্বাৰতে, ঠিক আছে? এই দুটা নাম্বাৰতে আছে, ৰাতিপুৱা 10টাৰ পৰা ৰাতি 8টামান বজালৈকে আপোনালোকে ফোন কৰিব পাৰিব। আৰু ইমাৰ্জেঞ্চি যদি থাকে, হোৱাটছএপটো আমাৰ 24 ঘণ্টা খোলা থাকে দুটা নাম্বাৰতে। আপোনালোকে ৰাতি 1টাতে হওক, 2টাতে হওক, 3টাতে হওক, বা ৰাতিপুৱাই হওক, যেটাতে হওক। খালি ৰাতিপুৱা আপোনালোকে 5টা 6টা বজাত ফোন কৰা দেখা যায়। তো আপোনালোকে ফোন কৰিলে আপোনালোকে লছ, কাৰণ আমি ৰাতিপুৱা ইমান সোনকালে উঠা নাযায়। তো আমি ৰাতিপুৱা ইমান সোনকালে উঠিলে ফোনটো উঠাব আমাৰ দিগদাৰ হৈ যাবগৈ। তো সেইকাৰণে আপোনালোকৰ সুবিধাৰ কাৰণে কৈছোঁ, ৰাতিপুৱা 10টাৰ পৰা আপোনালোকে আবেলি বা ৰাতি 8টামান বজালৈকে আপোনালোকে ফোন কৰিব পাৰিব এই দুটা নাম্বাৰতে। আৰু যদি ৰাতিপুৱা 5টাতো আপুনি যদি এই ভিডিঅ'টো চাই আছে, ফোন এটা কৰোঁ, ফোনটো নকৰিব, আপুনি হোৱাটছএপত মেছেজ এটা দি দিব তাৰ জেগাত। ষ্টুডেণ্টজনৰ নামটো দি দিব, ষ্টুডেণ্টজন অসমীয়া মিডিয়াম নে ইংলিছ মিডিয়াম সেইটো দি দিব, আৰু ষ্টুডেণ্টজনৰ ডেট অফ বাৰ্থটো লিখি পেলাই আমাক দি দিব, ঠিক আছে? আমি তাৰপিছত আপোনালোকক দিনৰ ভাগত ফোন কৰিম। আৰু এটা বস্তু দেখা যায় যে আপোনালোকে ফোন কৰে বা মেছেজ কৰে, তাৰপিছত আমি যেতিয়া ফোন কৰোঁ তেতিয়া আপোনালোকে মানে ফোন কৰিছিলে নেকি, নাই কৰা, কোনে কৰিছিলে, কেতিয়া কৰিছিলে, সেই বস্তুখিনি আপোনালোকে পাহৰি যায়। তো সেইটো নাপাহৰিব, নাম্বাৰটো ছেভ কৰি পেলাই থৈ দিব। দুটা নাম্বাৰতে আপোনালোকে মেছেজ দি দিব পাৰে বা ফোনো কৰিব পাৰে, বা আপোনালোকে যি সুবিধা হয় সেইটো কৰিব। খালি ৰাতিপুৱা 10টাৰ পৰা আবেলি বা ৰাতি 8টালৈকে। ৰাতিপুৱা 10টাৰ পৰা ৰাতি 8টালৈকে ফোন কৰিব পাৰিব, বা হোৱাটছএপটো আমাৰ 24 ঘণ্টা খোলা থাকে। আৰু বাকী এতিয়া দেখা পোৱা গৈছে যে ইয়াতে আমি লিখিছোঁ 82জন ষ্টুডেণ্টে চিট পাইছে। আৰু মই 2জন ষ্টুডেণ্টৰ নাম এড কৰিব বিচাৰোঁ। যে 2জন ষ্টুডেণ্টে, এজন কামৰূপ ৰুৰেলত এই যোৱা শনিবাৰে চিট পালে, আৰু যোৱা দেওবাৰে যোৰহাট ডিষ্ট্ৰিক্টত আৰু এজন ষ্টুডেণ্টে চিট পালে। টোটেল 84 হ'ব আমাৰ ইয়াত, ঠিক আছে? 84জন ষ্টুডেণ্টে 2024 বৰ্ষত চিট পাইছে। এতিয়া আপোনাৰ মনত প্ৰশ্ন উঠিব যে এই দুদিন আগত কেনেকৈ চিট পালে? এইটো চিট ৰিজাল্টটো কেতিয়াবা দিলে, এডমিশ্যনটো হৈ গ'ল, মানে কি হ'ল, ৱেইটিং লিষ্ট। ৱেইটিং লিষ্টটো আহে ইয়াত আপোনাৰ। কিছুমান ষ্টুডেণ্টৰ এডমিশ্যন নহয়, চিট খালী হৈ যায়, তাৰ জেগাত আমাৰ ৱেইটিং লিষ্ট থাকে। ৱেইটিং লিষ্টত এডমিশ্যন হয়। তো বৰ্তমান 2024 বৰ্ষত আমাৰ 84জন ষ্টুডেণ্টে চিট পাব সক্ষম হৈছে অসমৰ বিভিন্ন প্ৰান্তৰ JNV সমূহত, ঠিক আছে? তো আপোনালোকৰ ষ্টুডেণ্টকো যদি JNV দিব বিচাৰে, JNV যাব বিচাৰে, JNV সপোন আছে, তো আমাৰ লগত ক্লাছ কৰক আৰু চিটটো লৈ যাওক বুলি মই কওঁ, ঠিক আছে? আৰু বাকী এইখিনি আছিলে মোৰ ফালৰ পৰা। সেই ভুলসমূহ নকৰিব, সেই যিখিনি মই ক'লোঁ। আৰু আগন্তুক দিনলৈ সকলোকে লগ পাম। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। আৰু ক্লাছত যাতে সকলোকে লগ পাম, ভালকৈ আমি পঢ়িম, আমি সকলোৱে JNVত যাম। থেংক ইউ।